Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gyandeep. আজি মই তোমালোকক কিছুমান ৰেয়াৰ ইউজ কৰা টুলস দেখাম যোনবিলাক বহুত কম ইউজ কৰা হয় কিছুমান ক্ষেত্ৰতে ইউজ কৰা হয় আৰু এই টুলস বিলাক তোমালোকৰ কোৰ্সত আছে বুলি মই তোমালোকক দেখাই আছো তো বলা আৰম্ভ কৰো তো ইয়াত তুমি চাব পাৰা টুলস বিলাক হল ব্লাৰ টুল শাৰ্প টুল এণ্ড স্মাৰ্ট টুল এই কেইটা টুলস আমি ইউজ কৰিম প্ৰথমত আমি কি কৰো ব্লাৰ টুল ইউজ কৰিম তো মই এটা পিকচাৰ লৈ লও যেনেকে তোমাৰ এটো পিকচাৰ লৈ ললো এটো লৈ লও তো তোমালোকে মোবাইলত এটা পোৰ্ট্ৰেট বুলি অপচন জানা অপচন আছেও তো সেই পোৰ্ট্ৰেট অপচনত কি হয় তোমাৰ যোনটো পিকচাৰ আছে হেতুক ফোকাস কৰে বাদ বাকি বাহিৰৰ পিকচাৰ যোনবিলাক থাকে ব্যাকগ্ৰাউণ্ডত হেতু কি কৰি দিয়ে ব্লাৰ কৰি দিয়ে তো মই হেতুৱে প্ৰসেস সেই প্ৰসেসটো এই পিকচাৰত এপ্লাই কৰিম প্ৰথমত এই পিকচাৰক মই অলপ সৰু কৰি লওঁ তাৰ কাৰণে মই ইমেজত যাম আৰু ইয়াত ইমেজ সাইজ আছে ইয়াত চাব পাৰা ইমেজটো খুবই ডাঙৰ ইমেজ হয় তাৰ কাৰণে মই এটো ডাইৰেক্টলি 50% আৰু 50% কৰি দিও এন্ড ওকে কৰি দিও তো এটো সোয়া হৰু হল এতিয়া আৰু এটা বস্তু ইয়াত তুমি ইয়াত ডুপ্লিকেট জাস্ট তুমি ইয়াত ক্লিক কৰিবা এটা ওপৰত লেয়াৰ আহি যাব ঠিক আছে দেন কন্ট্ৰোল প্লাস প্ৰেছ কৰা या फिर তুমি ইয়াত ক্লিক কৰিবা এটো অপচনত জুম টুলস এন্ড ইয়াত স্ক্রিন ফিট কৰি দিবা ওকে নাও কি কৰিবা তুমি ইয়াত যাবা ইয়াত গৈ কিনে এই ব্লাৰ টুল ইউজ কৰিবা দেন ৰাইট ক্লিক কৰি ব্লাৰ টুল ডাঙৰ কৰি লবা আৰু আমি চাও কিমান ডাঙৰ হৈ আছে ওকে নাও আমি ইয়াত এনেকে কৰি এটো ব্লাৰ কৰিম ৰাইট ক্লিক কৰি ইয়াত ক্লিক কৰিবা আমাক লাগে ষ্ট্ৰোক ইয়াত আমি ইয়াত আমাৰ সাগে ক্যাপিটাল এটো অন কৰা আছে यस ক্যাপিটাল এটো অন কৰা আছে এতিয়া তুমি ব্লাৰ কৰা ক্যাপিটাল অফ কৰি দিয়া আমাৰ ক্যাপিটাল অফ কৰি দিছো অন কৰা আছিল অফ কৰি দিলো এতিয়া তুমি চাব পাৰা যে মই এই বিলাক এৰিয়া মই ব্লাৰ কৰি আছো তুমি চাব পাৰি আছা যে কেনেকে এটো মই ব্লাৰ কৰি আছো আৰু তুমি অলপ হলেও ইয়াত এটা ইন্ডিকেশন পাই আছা সো মই এটো ব্লাৰ কৰি আছো ওকে সো এই কমপ্লিট এৰিয়া টু মই ব্লাৰ কৰি আছো কমপ্লিট এৰিয়া টু মই ব্লাৰ কৰি আছো তাকি মই পিকচাৰক ফোকাস কৰিব পাৰো পিকচাৰটোক ভালকে ফোকাস কৰিব পাৰো ইয়াত চাব পাৰা মই এটো কমপ্লিট হাৰ্ড কৰি দিছো ঠিক আছে এন্ড এটো মই কমপ্লিটলি ব্লাৰ কৰি আছো তো তুমি চাব পাৰা মই যোনটো এই সোয়ালিৰ ব্যাকগ্ৰাউণ্ডৰ পিকচাৰটো মই কমপ্লিট ব্লাৰ কৰি দি আছো তুমি চাব পাৰি আছা এন্ড এটো মই ব্লাৰ কৰিলো এটো কিন্তু তুমি কম্পিউটাৰত এই ভিডিওটো যে মই বনাইছো এটো কম্পিউটাৰত চালে তুমি আৰু ভালকে এটো বুজি পাবা মোবাইলত ইমান মেবি তুমি বুজি নাপাবো পাৰা তাৰ কাৰণে মই ইয়াত এতিয়া মই এটো ব্লাৰ কৰিলো তুমি এতিয়া ডিফাৰেন্সটো চাবা এটো সোৱা ঠিক আছে এতিয়া তুমি সোৱা মই এটো যেনেকে ভিজিবিলিটি অফ কৰি দিও আমাৰ এটো পুৰা ক্লিয়াৰ আহি আছে ব্যাকগ্ৰাউণ্ড আৰু এটো ক্লিক কৰাৰ লগে লগে ব্লাৰ হৈ আছে সো মই এই ব্লাৰ জিমান পাৰো হিমান ডাৰ্ক ব্লাৰ মানে জিমান পাৰো হিমান ব্লাৰ কৰি দি আছো ওকে সো এটো এটা অপচন আমাৰ ব্লাৰ তো এই ব্লাৰ অপচনটো তুমি ইউজ কৰিব পাৰা যেনেকে তুমি কোনো ধৰণৰ এনেকা পিকচাৰ যোনটো তুমি ব্যাকগ্ৰাউণ্ড ব্লাৰ কৰিব বিচাৰিছা তেতিয়া হলে তুমি এটো ইউজ কৰিব পাৰা নেক্সট আমাৰ আহিছে শাৰ্প টুলটো মই বেলেগ এটা পিকচাৰত দেখা মই মানি লোৱা লৈ ললো এই পিকচাৰটো লোৱাৰ পিছত মই এই পিকচাৰটো চাইলো কিমান ডাঙৰ এতিয়া এই পিকচাৰটো মই প্ৰথমত ইমেজত যাম এন্ড চাইলম কিমান ডাঙৰ এটো খুব ডাঙৰ হয় তো মই হেতুৱে 50% কৰি দিও ঠিক আছে 50% কৰি চাও এন্ড ওকে কৰি দিও হৰু হৈ গল দেন কন্ট্ৰোল প্লাস প্ৰেছ কৰি ডাঙৰ কৰি লও এতিয়া ইয়াত তুমি চাব পাৰা যে আমাৰ শাৰ্প টুলে কি কৰিব এটো হৰু কৰি লও শাৰ্প টুলটো লৈ কিনে আমি ইয়াৰ ওপৰত এটা লেয়াৰ বনাই ললো আৰু এটো জগা মই অলপ শাৰ্প কৰিম শাৰ্প যদি ইউজ কৰা বেছি ইউজ নকৰিবা নয়তো তোমাৰ পিকচাৰ কোৱালিটি বেয়া কৰি দিব মই হালকাকে শাৰ্প কৰি আছো এৰিয়াটো চাব পাৰা মই শাৰ্প কৰি আছো এৰিয়াটো মই শাৰ্প কৰি দি আছো বেছি নহয় অলপ শাৰ্প কৰিছো ঠিক আছে এতিয়া তুমি এই চুলিৰ যে ডিফাৰেন্সটো বুজি পাবা এতিয়া মই ইয়াত ক্লিক কৰিম আহিব দিয়া জাস্ট এটো প্ৰসেসিং লৈ আছে ওকে এটো সোৱা এনেকা আছিল এতিয়া শাৰ্প হল সোৱা কিমান ধুনিয়া লাগি আছে ঠিক আছে তো এটো কোৱা হয় শাৰ্প এটো সোৱা শাৰ্প হৈ আছে
তো এই প্ৰচেছটো তুমি কৰিব পাৰা তো এটো হৈ গল তোমাৰ শার্প টুল এন্ড ব্লাৰ টুল তোমালোকক দেখাই দিলো দেন আমাৰ আছে স্মাগ টুল তাৰ কাৰণে মই আৰু এটা লেয়াৰ লৈ ললো ইয়াত ক্লিক কৰিলে লেয়াৰ আহি গল দেন কন্ট্ৰোল প্লাস প্ৰেছ কৰি অলপ ডাঙৰ কৰি ল আৰু যদি তুমি ইয়াৰ পা স্মাগ টুল লোৱা এন্ড তুমি ভাবিছা যে ৰাইট ক্লিক কৰি এটো মই হৰু কৰি ল এন্ড আৰু কন্ট্ৰোল প্লাস প্ৰেছ কৰি কিনে মই এই আইব্ৰোটো যে আছে আইব্ৰোটো মই অলপ ডাঙৰ মানে এফালে লৈ আনিব বিচাৰিছো ইয়াত চাব পাৰা মই এটো লৈ আনিছো তো স্মাগ টুলৰ কাম হল এনেকে তুমি আনিব পাৰা ওকে দেন কন্ট্ৰোল মাইনাস কৰা এন্ড তুমি এতিয়া চাব পাৰা এটো যদি মই গুছাই দিও এনেকা হল স্মাগ টুলৰ মাধ্যমে তুমি যে কোনো আইব্ৰোজ এইবিলাক অলপ বঢ়াব পাৰা অলপ চেঞ্জেস কৰিব পাৰা ঠিক আছে কিছুমান চেঞ্জেস তুমি ইয়াত কৰিব পাৰা ওকে তো এটো হৈ গল তোমাৰ স্মাগ টুল আৰু তোমাৰ শার্প টুল আৰু তোমাৰ ব্লাৰ টুল তো এই কেটা বস্তু তোমালোকে এবাৰ প্ৰেক্টিস কৰা একদম 5 to 10 মিনিটৰ ভিতৰত তোমালোকে এটো প্ৰেক্টিস কৰি শিকি লব পাৰা আৰু কিছুমান ক্ষেত্ৰতে এটো ইউজ কৰা হয় তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে ভাল পাইছা যদি তোমালোকে আমাৰ ভিডিওছ বিলাক ভাল পাই থাকা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আমাৰ ফেসবুক পেজ হল লক্ষ্য ইনষ্টিটিউট এণ্ড লক্ষ্য CTI আৰু আমাৰ ইউটিউব চেনেল হল লক্ষ্য অনলাইন ট্ৰেইনিং থ্যাংক ইউ বাই বাই টেক কেয়ার